সো এনেকুৱা টাইপৰ যদি কেতিয়াবা মেথছ দিয়ে কৰিবলৈ বহুত ধৰণৰ এক্সাম দিয়া তোমালোকে হয় নে যদি তেনেকুৱা ধৰণৰ মেথছ কৰিবলৈ দিয়ে তেনেহ'লে তোমালোকে কেনেকৈ সলভ কৰিবা সো মই দেখাই দিছোঁ এবাৰ ঠিক আছে তাৰপিছত আমি নতুন এটা কুৱেশ্যন কৰিম ওকে ঠিক আছে চোৱা সো এনেকুৱা যদি দি থাকে আমাক কিহৰ মান উলিয়াব দিছে স্কোয়াৰ তিনিটাৰ মান উলিয়াব দিছে হয় নে সো এতিয়া যদি আমি এই ট্ৰায়াঙ্গলটোৰ মান উলিয়াই ল'ব পাৰোঁ তেনেহ'লে কি হ'ব চোৱা এই স্কোয়াৰটোৰ মান আমি উলিয়াব পাৰিম হয়নে যদি আমি ট্ৰায়াঙ্গলটোৰ মান জানো তেনেহ'লে স্কোয়াৰটোৰ মান নিজে নিজে ওলাই যাব সো আমি এতিয়া কি কৰিম তিনিটা ট্ৰায়াঙ্গলক আমি কি 3 ট্ৰায়াঙ্গল বুলি লিখিব পাৰোঁনে পাৰোঁ তাৰপিছতে ইকুৱেল কি হৈ যাব 12 হৈ যাব সো এতিয়া এইটো কি হৈছে মাল্টিপ্লাই হৈ আছে হয়নে পূৰণ হৈ আছে 3 লগত ট্ৰায়াঙ্গলটো সো পূৰণ হৈ থাকিলে ইকুৱেলৰ ইফালে গ'লে কি হয় ডিভাইড হৈ যায় হয়নে সো ট্ৰায়াঙ্গলটো ইয়াত থাকি যাব আৰু ইয়াত কি হৈ যাব 12/3 তো এনসার কি হ'ব 3 4 যা 12 হয়নে নহয় তাৰ মানে আমি ট্ৰায়াঙ্গলৰ মান কিমান পালো therefore ট্ৰায়াঙ্গল ইকুৱেল কিমান হৈ যাব 4 হয় সো ট্ৰায়াঙ্গলৰ মান যদি 4 হয় তেনেহ'লে আমি ইয়াত কি হ'ব পাৰে 4 মানটো বহাই দিব পাৰো সো চোৱা কি কৰিব পাৰো স্কয়াৰ প্লাস 4 ইকুৱেল কিমান হ'ব 7 হৈ যাব সো স্কয়াৰ ইকুৱেল কিমান হ'ব 7 - 4 তাৰ মানে স্কয়াৰৰ মানটো কিমান পাইছে আমি 7 ৰ পৰা 4 গ'ল থাকিব 3 এটা স্কয়াৰৰ মান যদি 3 হয় তেনেহ'লে তিনিটা স্কয়াৰৰ মান কিমান হ'ব ইয়াৰ জেগাত 3 3 বহাই দিয়া ইয়াত 3 বহালো ইয়াত 3 বহালো ইয়াত 3 বহালো 3 যোগ 3 6 আৰু এটা 3 যোগ কৰিলে 9 তাৰ মানে আনসাৰ কিমান পাই যাম 9 ঠিক আছে বুজি পালা